I'm going to this field তেতিয়ালে ওয়েলকাম আপোনালোকে আহক আৰু এই ভিডিওটো আপোনালোকৰ বাবে মই মুকলি কৰি দিছো যি সকল whether to join coaching or not মানি ওৰিয়েন্টেড হয় কোচিং আৰু হেতু মানি ওৰিয়েন্টেড obviously হ'বই লাগিব কিয়নো আপোনাক কিবা এটা বস্তু দি আছে Hello everyone, welcome you all to my channel, and this video is meant for those freshers who have recently done their graduation and also they are thinking to start a new career in their life. Aru jetuke ami hokolwe jano bikhekkoi careeror ji pot there are so many directions are there are so many mediums are there to choose a career. মানে আপুনি কি হ'ব বিচাৰে ইত্যাদি গ্ৰেজুৱেচনৰ পাছত আপোনাৰ গোটেই যিখন এখন পথাৰ হে পথাৰখন আপোনাৰ পথাৰখনৰ ভিতৰত আপুনি ঘুমাই যায় আৰু তাৰ পিছত আপুনি দিশহাৰা হৈ পৰে কেতিয়াবা গতিকে এই ভিডিওটো তেওঁলোকৰ বাবে যি সকল লোকে বৰ্তমান দিশহাৰা হৈ পৰিছে where to start their career how to start their career আৰু স্পেশালি যেহেতুকে মই এপিএসসি ভিডিও বনাই আছো আৰু সেই ভিডিও বনাই থাকোতে মই স্পেশালি মই কম কি কয় মই যেতিয়া বনাই আছিলো সেই সময়তে কেবাটাও I got so many messages from those freshers and maximum কি কৰে মেসেজ কৰিছে তেওঁলোকে এপিএসসি এক্সাম দিবৰ বাবে গটিকে মই ইয়াৰ পৰাও এখিনি ক'ব বিচাৰো বহু সংখ্যক লোকে কিন্তু এপিএসসি দিবৰ বাবে আগবাঢ়ি আহিছে গটিকে এই ভিডিওটো তেওঁলোকৰ বাবে যি সকল লোকে এপিএসসি তেওঁলোকে এটা কেৰিয়াৰ হিচাপে গঢ় দিব বিচাৰিছে এপিএসসি মানে কি সিভিল সাৰ্ভিস বা সিভিল সাৰ্ভেন্ট হিচাপে তেওঁলোকৰ কেৰিয়াৰটো আগবঢ়াব বিচাৰিছে সেই সকল লোকৰ বাবে এই ভিডিওটো আৰু পোন প্ৰথমতে মই আপোনালোকক কৈ থওঁ যেহেতুকে এপিএসসি বা ইউপিএসসি এই সিভিল সাৰ্ভিস এক্সাম হৈছে যথেষ্ট কম্পিটিটিভ লেভেল তেওঁলোকৰ যথেষ্ট হাই এই এক্সাম বিলাকৰ কম্পিটিটিভ লেভেল যথেষ্ট হাই আৰু এখন বিশাল সাগৰ সেই সাগৰলৈ আপোনালোকে জাপ মাৰিবলৈ গৈ আছে গতিকে এই সাগৰখনত যেতিয়া আপুনি যাব তেতিয়া আপোনাৰ যাত্ৰা যথেষ্ট কষ্টকৰ হ'ব ৰোমাঞ্চকৰ হ'ব আৰু obviously যেতিয়া আমি এটা ডাইৰেকশনত গৈ থাকো তেতিয়া বিভিন্ন ধৰণৰ ধুমুহা আহে কিবা আহে আৰু সেই সময়ত আপোনালোকে আকৌ নিজৰ নাওখন নিজৰ জাহাজখন এটা সঠিক দিশত আগুৱাই লৈ যাব লাগিব গতিকে এটা কষ্টকৰ এটা যাত্ৰা সেই যাত্ৰালে যেতিয়া আপুনি আগবাঢ়ি আহিছে তেন্তে নিশ্চয়কৈ আপুনি প্ৰস্তুতি ভালদৰে চলাব লাগিব আৰু আপুনি যে যাত্ৰা কৰিব আপোনাৰ নিজৰ দৃঢ় তাৰে আপোনাৰ যেটো আপোনাৰ কি বুলি কম আপোনাৰ মনৰ যি দৃঢ়তা সেই দৃঢ়তাৰে আপুনি আগবাঢ়িব লাগিব এনেকুৱা নহয় যে কোনোবা বেলেগে আপোনাক পঠিয়াইছে আপোনাক কৈছে যে ইউ শুড গো টু দিস ক্যাৰিয়াৰ এনেকুৱা ধৰণৰ যদি হয় তেন্তে আপোনাৰ যাত্ৰা কিন্তু নাওখন হয়তো বা আপোনাৰ সুন্দৰকৈ নিজৰ পথত গন্তব্য স্থানত নাপাবগেও পাৰে গতিকে আপুনি সকলোখিনি বস্তু চালিজাৰি চাই গোটেইখিনি বস্তু চালিজাৰি চাই আপোনাৰ একাত্মতা বা আপোনাৰ যেটো এটা কি বুলি কম কেনেকুৱা ধৰণৰ আপোনাৰ ফিলিংস আহে যেতিয়া আপুনি সিভিল সাৰ্ভিসৰ কথা চিন্তা কৰে বা আপুনি হসাকে সিভিল সাৰ্ভেন্ট হ'ব বিচাৰিছে নে আপুনি হসাকে এক্সামটো দিব বিচাৰিছে নে আৰু এক্সামটো আপুনি চাই লওক কিমান কষ্ট কিমান টান এইখিনি গোটেইখিনি আপুনি বস্তুখিনি চাই লওক সোৱাৰ পিছত যেতিয়া আপুনি মনত বান্ধি লৈছে যে yes I am going to this field তেতিয়ালে ওয়েলকাম আপোনালোকে আহক আৰু এই ভিডিওটো আপোনালোকৰ বাবে মই মুকলি কৰি দিছো যি সকল লোকে আহিব বিচাৰিছে আৰু প্ৰথমতে কোৱেশ্চন এটা আহি পৰে এই ফ্ৰেছাৰ সকলৰ যেহেতু মই বহুত কেটা মেসেজ পাইছিলো প্ৰথমতে এটা তেওঁলোকৰ দুবিধা আহি পৰিছে কনফিউজন আহি পৰিছে এটো হৈছে whether to join coaching or not the main topic of this video whether to join coaching or not coaching eta এনেকুৱা ধৰণৰ কি বুলি কম মেন্টালিটি now it's become a mentality coaching আমাৰ সময়ত হৈছিল কি আমি যেতিয়া আমি মেট্ৰিকৰ সময়ত আমি টিউশন লওঁ বা প্ৰশিক্ষণ লওঁ কিবা কৰো তো সেই সময়ত আমাৰ এটা আছিল কি আমি আমাৰ যেটো কি কয় পৰীক্ষাত আমি পাস কৰিবৰ বাবে আমি টিউশন লওঁ হয়নে গতিকে আজিকালি কোচিং কিন্তু এটা হৈছে কি জানেনে মানি ওৰিয়েন্টেড হয় কোচিং আৰু হেতু মানি ওৰিয়েন্টেড obviously হ'বই লাগিব কিয়নো আপোনাক কিবা এটা বস্তু দি আছে আপোনাক হেল্প এটা দি আছে আৰু এই কোচিংত আপোনাৰ বহু কেজন লৰা ছোৱালী যায় গতিকে কোচিংৰ ভিতৰটো এটা কম্পিটিটিভ লেভেল আহি যায় অটোমেটিক্যালি আহি যায় which is also a good environment মই ক'ব বিচাৰিছো হেলদি এনভায়ৰনমেন্ট যেতিয়া আপুনি অকলে ঘৰত থাকি সেলফ ষ্টাডি কৰিব তেতিয়া সেই কম্পিটিটিভ লেভেলটো নাহিব বা কম্পিটিশনৰ যেটো এটা এনভায়ৰনমেন্ট সেই এনভায়ৰনমেন্টটো নাপাব পাৰে গতিকে এটা কোচিং ইনষ্টিটিউটে সেই বস্তুটো ফিলিংসটো আনি দিয়ে গতিকে কোচিংৰ সেই বস্তুটো এটা আছে আৰু কোচিংে সেই সুবিধাটো আপোনাক প্ৰদান কৰে গতিকে এতিয়া আমি চালিজাৰি চাম whether to join coaching or not তাত যিকোনো বস্তুৰে দুটা বস্তু থাকে দুটা মানে এটা পজিটিভ থাকে এটা নেগেটিভ থাকে ডাইৰেক্টলি we cannot tell it negative কিন্তু হলো
আনসাৰ্টেনিটিজ বুলি আমি ৰাখি থৈ দিছোঁ পজিটিভ আৰু আনসাৰ্টেনিটিজ নট একজেক্টলি ডাইৰেক্টলি উই আৰ গোইং টু চে নিগেটিভিটি চ' পজিটিভিটিৰ ভিতৰত মই এতিয়া আপোনালোকক অলপ আগতে কৈছিলোঁৱেই যে কোচিঙে এটা প্ৰপাৰ গাইডেন্স দিয়ে আমাক প্ৰপাৰ গাইডেন্স দিয়াত আমাক আমাৰ সহায়ক হয় কোচিঙৰ জৰিয়তে আমাৰ সহায়ক হয় কোচিঙে আমাক সহায় কৰে এটা প্ৰপাৰ গাইডেন্স আমাক গাইডেন্স লাগিব যেহেতুকে ফ্ৰেছাৰ্ছসকল যিসকল লোকে ফ্ৰেছাৰ্ছ আৰু যিসকল লোকে নাজানে এক্সামটো কি গতিকে তেওঁলোকৰ বাবে কোচিংটো এটা যথেষ্ট সুবিধাজনক এটা কি বুলি ক'ম এটা সুবিধাজনক পথ তেওঁলোকে যদি ইফ দে ৱান্ট টু জইন কোচিং দেন ডেফিনেটলি গাইডেন্সৰ কাৰণে তেওঁলোকে ল'ব পাৰে কোচিং আৰু ছেকেণ্ড পইণ্টটো হৈছে ক্ৰিয়েশ্যন অফ চ'ৰ্চেছ যিসকল লোক ফ্ৰেছাৰ্ছ দে ডোণ্ট হেভ এনি চ'ৰ্চ দে ডোণ্ট হেভ এনি আইডিয়া from where from they take all the sources where from they will get the knowledge they get the information etc so enokata muhurtot ki hoy ma coaching institute kintu eta source die information keneke lobo lagibo bostu books dibo notes dibo etc gotike apuni jodi if you want to join coaching then definitely it would be a good idea tar bisot third to hoise ki moi agote koisilu je APSC UPSC examination বিলাক কিন্তু সাধাৰণ পৰীক্ষা নহয় আৰু এটো কম সময়তে হৈ যোৱা পৰীক্ষা নহয় ধৰক পৰীক্ষা হল এই আজি এটা পৰীক্ষা হল তাৰপিছত পৰীক্ষাৰ পিছত ৰিজাল্ট দিলে এন্ড ইউ গট দ্য জব নো হেতু নহয় ইয়াত আপোনাৰ তিনিটা লেভেলৰ এক্সাম হয় তিনিটা লেভেল মানে প্ৰিলিমছ মেইনছ আৰু ভাইভা এই তিনিটা এক্সামে কিন্তু একেবাৰে একেবাৰে কম সময় ভিতৰত নহয় এটা বছৰ লাগিব টাইম কনজিউমিং এটা বছৰৰ পাছত এটা বছৰৰ পিছতহে আপোনাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰা হয় এটা বছৰৰ পিছতহে আপুনি ভৱিষ্যত নিৰ্ধাৰণ মানে আপোনাৰ ভৱিষ্যতটো কি হ'ব বা আপুনি চাকৰিটো পালে নে নাপালে ইত্যাদি সিভিল সাৰ্ভেন্ট হ'ব পাৰিছে নে নোৱাৰিছে সেই বিষয়টো আপুনি পিছত এবছৰ পিছতহে গম পাব আৰু APSC ক্ষেত্ৰত অৱশ্যে আজিকালি এবছৰে হ'ল এটা সময়ত আছিলে যথেষ্ট সময় লাগিছিলে কিন্তু এতিয়া সংস্কাৰৰ পিছত APSC মানে 1.5 বছৰৰ ভিতৰত আমি গোটেই ৰিজাল্টটো পাই যাওঁ এতিয়া মই আপোনাক ক'লো পজিটিভিটি এইখিনি বস্তু আপোনাক দিব কোচিঙে যিসকল লোকে ফ্ৰেছাৰ্ছ সেইসকল লোকৰ বাবে মই কৈ আছো দেই যিসকল লোকে নাজানে APSC কি পঢ়িব লাগে হেতুও নাজানে APSC এক্সাম পেপাৰখনো তেওঁলোকে দেখা নাই তেওঁলোকৰ বাবে মই কৈ আছো আৰু বজাৰত আজিকালি কোচিঙৰ সংখ্যা বহুত গতিকে এনেকুৱা মুহূৰ্তত কি হয় যিকোনো এটা কোচিং ইনষ্টিটিউটে আপোনাক যথেষ্ট আকৰ্ষণ কৰিব গতিকে আকৰ্ষণ যেতিয়া কৰিব বজাৰ এখন বজাৰ বুলি ক'ব পৰা যায় গতিকে এনেকুৱা এখন বজাৰলৈ যোৱাৰ আগতে আপুনি নিজৰ যিটো মনস্তাত্ত্বিক যিটো এটা লেভেল থাকে মনস্তাত্ত্বিক যিটো এটা দিশ থাকে বা এটা ধাৰণা এটা থাকে সেই বস্তুটোক আপুনি আগতে ডিটাৰমাইন কৰি লওক নিজে ডিটাৰমাইন কৰি লওক যে আপুনি আসলতে আপুনি সিভিল সাৰ্ভেন্ট হ'ব বিচাৰে নে নিবিচাৰে আৰু আপুনি কষ্ট ধৈৰ্য আৰু সহ্য সকলোবোৰ আপুনি কি কয় এইটো সহ্য কৰিবৰ বাবে আপুনি ৰেডি নে প্ৰস্তুত নে আপুনি এইবোৰ যদি কেতিয়াবা যদি বিফলতা আহিব পাৰে এইবিলাক গুটিখিনি আপুনি চালি জাৰি চাইহে কোচিঙৰ কথা আপুনি চিন্তা কৰিব পাৰে যেহেতু আপুনি বজাৰলৈ যাব অবভিয়াছলি বজাৰলৈ গ'লে বুলি ক'লে বস্তু খৰচ হ'ব পইচা খৰচ কৰি আহি আমাৰ যেনেকৈ ঘৰলৈ আহি অকণমান দুখ লাগে ঠিক তেনেকুৱাই কথা এতিয়া আমি আহোঁ আনচাৰ্টেনিটিজ দেৰ আৰ চাম আনচাৰ্টেনিটিজ আছে নথকা নহয় টু দোজ ফ্ৰেছাৰ্ছ যিসকলে ভাবিছে যে আমি কোচিং ইনষ্টিটিউট জইন কৰোঁ জানো কেতিয়াবা মানে থাকে কিছুমান কথা এতিয়া এই যে কিছুমান কথা সেই কথা কিছুমানৰ কথাই মই ক'বলৈ গৈ আছোঁ এতিয়া কথাটো হ'ল কোচিং ইনষ্টিটিউটত যেতিয়া যায় আপুনি পইচা অবভিয়াছলি লাগিব আপোনাৰ যিকোনো এটা বস্তু কোৰ্চৰ ক্ষেত্ৰত বিকজ নোটছো দিব আপোনাক কিতাপো দিব চ'ৰ্চো দিব গাইডেন্সো দিব মেণ্টৰছো দিব সকলো দিব গতিকে তাৰ বিনিময়ত আপোনাৰ পৰা পইচা বিচাৰিব গতিকে যিসকলে ভাবিছে কোচিং জইন কৰিম তেওঁলোকে পইচা তাত ঢালিব লাগিব আৰু যিসকল লোকে ফিনান্সিয়েলি উইক তেওঁলোকৰ বাবে অকণমান এইটো এটা আনচাৰ্টেইন মানে ধৰা হওক তেওঁলোকে আচলতে ইমানখিনি দিব নে নিদিব কিয়নো আনচাৰ্টেইনিটিজ কিহত আহে ইটছ আ প্ৰমিছ এইটো এটা প্ৰমিছ টু আনচাৰ্টেইনিটিজ মানে আপুনি ক'ব নোৱাৰে যে এই যে কোচিং ইনষ্টিটিউটটো জইন কৰিলোঁ কৰাৰ পাছত মই কি কয় এইটো চাকৰিটো পামেই বা ক্লিয়াৰ হ'বই মোৰ এক্সামটো সেই আনচাৰ্টেইনিটিজ থাকে চাৰ্টেইনিটিজ ক'তো নাথাকে কিন্তু এটা আনচাৰ্টেইনিটিজ নথকা নহয় বিকজ ইউ আৰ ইনভেষ্টিং ইয়ৰ মানি উইথ আনচাৰ্টেইনিটিজ মানে আনচাৰ্টেইনিটিজ আছে সেই আনচাৰ্টেইনিটিজটো কথাই ক'লোঁ যে আপুনি আপোনাৰ ক্লিয়াৰ হ'বনে নহয় ইউ আৰ নট চাৰ্টেইন এবাউট দিছ গতিকে সেনেকুৱা ধৰণৰ আনচাৰ্টেইনিটিজ এটা আছে নথকা নহয় আৰু
আ কোৰ্স উইদাউট আ ডিগ্ৰী আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে গ্ৰেজুৱেশ্যন কৰাৰ পিছত আপোনালোকে একেবাৰে ফ্ৰেছাৰ্ছ আপোনালোকৰ বয়স এটা আছে দেই নথকা নহয় এটা বয়স আছে সেই বয়সত আপোনালোকৰ ডিগ্ৰী লোৱাৰ এটা বয়স আছে আপোনালোকৰ এটা PhD লেভেল ডিগ্ৰী লেভেল ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ ডিগ্ৰী আছে আপোনালোকে নিশ্চয়কৈ জানে যিসকলে ল কৰিব বিচাৰিছে LLB আছে যিসকলে মাষ্টাৰ্ছ কৰিব বিচাৰিছে মাষ্টাৰ্ছ আছে তাৰপিছত LLM আছে বা লৰ ক্ষেত্ৰতে যদি আমি কওঁ তেন্তে বিভিন্ন ধৰণৰ ফিল্ড আছে তাত আৰু সেই ফিল্ডত যদি আপোনালোকে বিচাৰিছে MSW আছে ছ'চিয়েল কি কয় মাষ্টাৰ্ছ অফ ছ'চিয়েল ৱৰ্ক আছে ইত্যাদি ইত্যাদি বহুকেইটা ফিল্ড আছে নথকা নহয় এই সকলোৱে কিন্তু আপোনালোকক এটা ডিগ্ৰী দিব কিন্তু আমাৰ ইয়াত মানে যেতিয়া আমি কোচিং এটা আফটাৰ গ্ৰেজুৱেশ্যন এটা কৰাৰ পাছত যেতিয়া কোচিংটো কৰিম উইথ হেভিং সাম কাইণ্ড অফ আনচাৰ্টেনিটিজ উইদাউট আ ডিগ্ৰী মানে আপোনাৰ আনচাৰ্টেনিটিজো আছে উইদাউট আ ডিগ্ৰী আপোনাৰ ডিগ্ৰী নাথাকে আৰু টাইম কনজিউমিং অবভিয়াছলি আপোনাৰ এটা টাইম এটা ল'লে এটা একেটাই সময় যিটো সময়ত আপুনি এটা ডিগ্ৰীও ল'ব পাৰিলেহেঁতেন সেইটো সময়তে আপোনাৰ কি হয় এটা কোচিং লৈ আছে একেটা সময়তে আপোনাৰ এই বস্তুটো হৈ আছে উইদাউট এ ডিগ্ৰী উইদাউট আ চাৰ্টেনিটিজ সো এইখিনি বস্তু আছে আনচাৰ্টেনিটিজ উইথ দ্য কোচিং আৰু বাকি কিন্তু আপোনালোকে দেখিলে পিন পইণ্ট ৱাইজ যদি কওঁ পজিটিভ যিটো মই আপোনালোকক ক'লো সেয়া হৈছে কি এ প্ৰপাৰ গাইডেন্স তাৰপিছত ক্ৰিয়েশ্যন অফ সোৰ্স ফৰ বুকছ নোটছ এটচেট্ৰা আৰু টাইম যিটো আমাক যথেষ্ট লাগিব আৰু টাইমটো আমাক ৰিডিউচ কৰি দিয়ে এতিয়া বহুতে হয়তো বা কনফিউজ হ'ব পাৰে এটা জায়গাত মই কৈছো টাইম টাইম কনজিউমিং আনটো জায়গাত মই কৈছো টাইম ৰিডিউচিং বুলি কোচিঙৰ আনচাৰ্টেনিটিজ ভিতৰত পৰে কোচিঙৰ ভিতৰত যদি মই অকল APSC কথা ভাবো APSC যথেষ্ট এটা দীঘলীয়া মানে এটা প্ৰচেষ্টা সেই দীঘলীয়া এটা এক্সামত আপোনাৰ টাইম কনজিউমিং যেটো এটা থাকে ধৰক আপুনি সেলফ ষ্টাডি কৰিলে নিজে পঢ়া শুনা কৰি মেলি জ্ঞান বৰ্ধন কৰি মেলি জ্ঞান অৰ্জন কৰিলে বৰ্ধন কৰিলে কৰাৰ পাছত আপুনি এক্সামটো দিলে এক্সামটো দিয়াৰ পাছতো আকৌ কেইবাটা ফেজ আছে এই গুটেখিনি কিন্তু টাইম কনজিউমিং কিন্তু যেতিয়া আপুনি কোচিং যাব APSC ভিতৰতে সেই কোচিংটোৱে কিন্তু টাইমটো ৰিডিউচ কৰি দিয়ে মানে আপোনাক অলপ সোনকালে খৰতকীয়াকৈ তেওঁলোকে নিজে আগবাঢ়ি আহি আপোনাক গাইডেন্স দিলে আপোনাক মেটেৰিয়েলছ দিলে আপুনি সব বস্তু পালে গতিকে আপোনাৰ টাইমটো ৰিডিউচ হ'ল কিন্তু কোচিং যেতিয়া আপুনি জয়েন কৰিব APSCৰ বাদেও যদি আপুনি জীৱনটোৰ অন্য শাখা প্ৰশাখালৈ চাই এটা সময় আপোনাৰ জীৱনত গ্ৰেজুৱেশ্যনৰ পাছত এটা সময় আছে সেই সময়টোত আনচাৰ্টেনিটিজ উইথ দ্য আনচাৰ্টেনিটিজ আপুনি এটা ডিগ্ৰী ল'ব পাৰিলেহেঁতেন সেই একেটা সময়তে আপুনি একেই সময়খিনি আপুনি টাইম মানে বৰবাদ বুলি নকওঁ টাইম আপুনি কনজিউম কৰিলে একেটা সময়তে আপুনি টাইম কনজিউম কৰি উইথ সাম কাইণ্ড অফ আনচাৰ্টেনিটিজ উইদাউট এ ডিগ্ৰী ইউ আৰ প্ৰিপেয়াৰিং ফৰ এন এক্সাম গতিকে এই বস্তুটো থাকে তাকো মই কৈছো যে এইটো যেতিয়া আমি যদি APSC মাত্ৰ এটা পইণ্ট হিচাপে বা APSC যদি আমি এটা মাত্ৰ এটা শাখা হিচাপে ভাবো তেতিয়া নেগেটিভিটিটো টাইম কনজিউমিং হৈ যায় টাইম কনজিউমিং মানে ডিগ্ৰীটো নাপায় কিন্তু আপোনাৰ টাইমটো সমানে কনজিউম হৈ যায় কনজিউম হয় মানে আপোনাৰ ডিগ্ৰী নাপালে কিন্তু এটা টাইমটো আপোনাৰ এনে গ'ল সেই ক্ষেত্ৰত কৈছো এতিয়া এই গুটেখিনি কথা আপুনি চালিজাৰি চালে যদি আপোনাক লাগে যে কোচিং আপোনাৰ বাবে যে ইউ ক্যান ইনভেষ্ট ইউৰ মানি এণ্ড ইউ ক্যান অলসো ডিল উইথ দ্য আনচাৰ্টেনিটিজ আৰু আপুনি ইউ আৰ ডিটাৰমাইণ্ড টু জইন কোচিং দেন ডেফিনেটলি ইউ ক্যান গো উইথ the coaching institution and coaching institution or আপোনালোকে হেল্প ল'ব পাৰে তথাপিতো নিজৰ বিবেকেৰে আপোনালোকে চিন্তা কৰিব আপোনালোকক এইখিনি দিক দেখুৱাই দিলো যেহেতুকে বহুতে আৰু এটা কথা ইয়াতে মই কৈ থৈ দিও আপোনালোকৰ পৰিয়ালত যদি বা আপোনালোকৰ পৰিয়ালে হওক আপোনালোকৰ বন্ধুবৰ্গৰ কাৰোবাৰ পৰিয়ালতে হওক যদি কোনোবাই যদি তেনেকুৱা APSC এক্সাম দি থৈ আহিছে বা UPSC এক্সাম দি আহিছে তেওঁলোকৰ যথেষ্ট এক্সপিৰিয়েন্স হৈ যায় এই এক্সামটো হৈছে নট অনলি নলেজ ইট ইজ অলসো এক্সপিৰিয়েন্সৰ পৰা বহুতে কিছুমানে বহুতখিনি কথা কয় গতিকে সেই কথা আপোনালোকে অকনমান জানি লোৱাটো উচিত তেওঁলোকৰ পৰা অকনমান অলপ ইনফৰমেশন লোৱাটো ভাল যে কেনেকে ভাল কি কৰাটো ভাল মানে আপোনাৰ কোচিং জয়েন কৰাটো ভাল নে নহব কিবা কিবি ইত্যাদি আপোনালোকে সুধি ল'ব পাৰে গতিকে কোচিংৰ এইখিনি পজিটিভিটি মই আপোনালোকক দেখুৱাই দিলো আৰু লগতে আনচাৰ্টেনিটিজ আছে আনচাৰ্টেনিটিজ খিনিও আপোনালোকক দেখুৱাই দিলো আৰু ইয়াতে মই এডাপ্ট কৰিব বিচাৰিছো অন্য এটা পইণ্ট যিমানে আপুনি কোচিং নকৰক কিয় সেলফ ষ্টাডি ইজ ভেৰি মাচ ইম্পৰ্টেণ্ট আপুনি কোচিঙত আপুনি গোটেই দিনৰ দিনটো দিয়াৰ পিছত কিন্তু ঘৰলৈ আহি যদি আপুনি শুই থাকে তেতিয়াহ'লে আপোনাৰ কষ্ট কেতিয়াও আপোনাৰ যাত্ৰা কেতিয়াও
সুসময় নহ'ব মানে আপোনাৰ কেতিয়াও আপুনি সফলতা নাপাব আপুনি আহি সেলফ ষ্টাডি কৰিব লাগিব গতিকে সেলফ ষ্টাডি ইজ এ সেপাৰেট থিং সেলফ ষ্টাডিৰ পাছতো ইফ ইউ আৰ জইনিং কোচিং তেতিয়াহ'লে আপোনালোকৰ যদি সেই মেণ্টেলিটিটো আছে বা সেই মানে কষ্ট কৰাৰ যিটো এটা কি বুলি ক'ম এটা মানসিকতা আছে তেন্তে আপোনালোকে জইন কৰিব পাৰে কোচিং সেলফ ষ্টাডি ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট আৰু কোচিং কৰাৰ পিছত বহুতৰে কথা থাকে কিছুমানে সেলফ ষ্টাডি ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট মই আপোনালোকক ক'লোৱেই বহুতে কি কৰে কোচিং কৰাৰ পিছত সেলফ ষ্টাডি কৰে এবছৰ এটলিষ্ট তেওঁলোকে নিজৰ এটা সেলফ ষ্টাডি কৰি লৈ সেলফ ষ্টাডি মানে কি ঘৰত আহি পঢ়াটো সেলফ ষ্টাডি নহয় আৰু মানে ধৰক আপুনি নিজাববীয়াকৈ কোচিঙৰ উইদাউট কোচিং আপুনি নিজাববীয়াকৈ নোটছ বনালে তৈয়াৰী চলালে নিজকে প্ৰস্তুত কৰালে কৰাৰ পাছতহে এক্সামিনেশ্যনত বহে কোচিং কৰাৰ পাছত আৰু কিছুমানে কি কৰে কোচিং কৰাৰ আগতো তেওঁলোকে আগতে পঢ়ি লয় জানি লয় সকলোখিনি কৰি মেলি তাৰপিছত কোচিং কৰে কোচিং কৰাৰ পাছত তেওঁলোকে পৰীক্ষাত বহে গতিকে আপোনালোকে যিকোনো এটা উপায় কৰিব পাৰে যদি কোচিং লয় কোচিঙৰ পাছত এবছৰ অন্তত আপোনালোকে নিজক সময় দিব আৰু সময় লৈ ভালকৈ পঢ়ি লৈহে আপোনালোকে পৰীক্ষাত বহিব কাৰণ আপোনালোকৰ সময় বহুত আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ কথা আপোনালোকৰ এজৰ কথা নাথাকে গতিকে আপোনালোকে ধুনীয়াকৈ এটা নিজৰ ডিটাৰমিনেশ্যন লৈ এটা হাতত সময় লৈ সেই কামটো কৰিব মানে আফটাৰ কোচিং ইউ কেন ষ্টাডি ৱেল তাৰপিছত ষ্টাডি কৰি আপোনালোকে এক্সামিনেশ্যন পঢ়িব ডাইৰেক্টলি কোচিং কৰি ডাইৰেক্টলি যদি আপোনালোকে প্ৰিলিমছ হয় আপোনালোকৰ এটেম্পটো যাব এটেম্পটো কেতিয়াবা যায় এটেম্পটৰ কথাও থাকে যদিহে আমি ইউপিএছচি কথা কওঁ এপিএছচি ক্ষেত্ৰত অৱশ্যে এটেম্পটৰ কথা নাথাকে কিন্তু যদিও বা আপোনাৰ কি হয় যেতিয়া আপুনি কোচিঙৰ পাছত আপুনি যেতিয়া পঢ়ি লয় তেতিয়া আপোনাৰ বস্তুখিনিৰ সৈতে আৰু ভাল এটা চিনা পৰিচয় হয় আপোনাৰ মেটেৰিয়েলবিলাকৰ লগত চিনা পৰিচয় হয় আৰু আপুনি ৱেল ন'ন এটা মানে পাৰ্চনেলি অকণমান হ'লেও উন্নীত হয় আৰু উন্নীত হোৱাৰ পিছত আপুনি পৰীক্ষাত বহিবলৈ কাৰণে কনফিডেন্সটো পায় আৰু মক টেষ্ট দিব লগা হয় সেলফ নিজৰ ফালৰ পৰাও মক টেষ্ট দিব পাৰে নিজৰ কুৱেশ্যন পেপাৰছবিলাক আনি আপুনি নিজেও দিব পাৰে আৰু কোচিঙৰ জৰিয়তেও আপুনি মক টেষ্ট দিব পাৰে গতিকে এইখিনি হ'ল মোৰ কথা যিসকল ফ্ৰেছাৰ্ছ আছে তেওঁলোকে ভাবিছে যে কোচিং জইন কৰোঁ নে নকৰোঁ গোটেইখিনি কথা আপোনালোকে চালি জাৰি চাই ল'ব তাৰপিছত আপোনালোকে নিজে চিন্তা কৰিব যে আপোনালোকে কোচিং জইন কৰে নে নকৰে কিন্তু তাৰ আগতে আপোনালোকক কৈ থওঁ নিজে ডিটাৰমাইন হওক আৰু উইথ ফুল পজিটিভিটি উইথ ফুল এফাৰ্মেশ্যন আপোনালোকে ভাবক যে মই সিভিল সাৰ্ভিস বা সিভিল সাৰ্ভেন্ট হ'ব বিচাৰিছো সিভিল সাৰ্ভিসটোক মই এটা কেৰিয়াৰ হিচাপে ল'ব বিচাৰিছো সিভিল সাৰ্ভেন্ট মই হ'ব বিচাৰিছো then only you proceed for coaching and then only proceed for this examination. Thank you so much for watching.